নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰে আগন্তুক বৰ্ষৰ বাবে অৰ্থাৎ 2025 বৰ্ষৰ বাবে যোৱা 6 ডিচেম্বৰত ঘোষণা কৰা চৰকাৰী বন্ধৰ তালিকাখনৰ কিছু সংশোধন ঘটাইছে আৰু এই সংশোধিত অংশ নতুনকৈ প্ৰকাশ কৰিছে। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে প্ৰকাশ কৰা এই তালিকা অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বন্ধৰ সৈতে সমন্বয় ৰক্ষা কৰা হৈছে সংশোধনৰ জৰিয়তে, আৰু সেই অনুসৰি 2025 বৰ্ষৰ 1 মে' তাৰিখে মে' দিৱস হিচাপে পালন কৰা হ'ব আৰু সেইদিনা চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। 2 অক্টোবৰ তাৰিখটো পূৰ্বেও বন্ধৰ তালিকাত আছিল যদিও ইংৰাজীৰ বানান ভুলকৈ প্ৰকাশ পাইছিল। সেই বানান শুদ্ধ কৰি গান্ধী জয়ন্তীৰ বাবে বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। আৰু অহা বৰ্ষৰ 24 মে' তাৰিখে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস হিচাপে উক্ত দিনটো বন্ধৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে। আনহাতে হৰিদেৱৰ তিথি উপলক্ষে 26 মে' তাৰিখটো বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। আকৌ 23 অক্টোবৰ তাৰিখে শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰৰ আৱিৰ্ভাৱ তিথি উপলক্ষে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰা হৈছে। 1 নৱেম্বৰ তাৰিখে কুকি চাৱাং কুট উপলক্ষে চৰকাৰে বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। 7 নৱেম্বৰ তাৰিখে গাৰো সম্প্ৰদায়ৰ বাংগালা উৎসৱৰ বাবেও চৰকাৰী কাৰ্যালয় বন্ধ থাকিব বুলি উল্লেখ কৰিছে। আনহাতে 19 নৱেম্বৰ তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে দিনটো বন্ধৰ তালিকাত সন্নিৱিষ্ট কৰিছে। অন্যান্য বন্ধ তথা সীমিত বন্ধৰ লগতে আকস্মিক বন্ধৰ দিনবাৰ পূৰ্বে 6 ডিচেম্বৰত প্ৰকাশ কৰা অনুসৰি কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, এইখিনি নতুনকৈ সংশোধন কৰা হৈছে আগন্তুক 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ ক্ষেত্ৰত। গতিকে এই কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।